সেই যিটো সিডি বা সেই মানুহজনৰ যিটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই, কাৰণ নাতিপুতিৰ কথা কৈছে। মইতো জীয়াই নাথাকোঁ তেতিয়ালৈকে। মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে। তাত দুই তিনিটা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে। তেওঁলোকে কৈছে যে আমি কাম কৰিম, আমি ইনকাম কৰিম, কৰি আমি পট্টাৰ মাটি কিনি ল'ম। তাৰমানে অসমীয়া মানুহক তেওঁলোকে চেলেঞ্জ দিছে যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম। গতিকে মই ভাবোঁ এই কথাটো অকল সেই মানুহজনৰ কথা নহয়, মই বহুত তেওঁলোকৰ মানুহ জানো। তেওঁলোকে ভাবে যে ২০ বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব, শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে। এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে, এইটোৱে চব আচল কথা। মই যে মানুহজন সদায় অলপ টেনশ্যনত থাকোঁ, কিবা নহয় কিবা এটা কৰিয়ে থাকোঁ, কাৰণ এই কথাবিলাক মই জানো। তেওঁলোকৰ টেলিফোনত, তেওঁলোকৰ আলাপ আলোচনাত এই কথাবিলাকেই সদায় হৈ থাকে যে তেওঁলোকৰ সংখ্যা বাঢ়িছে, সংখ্যা দি মাৰিম, আমি ইনকাম কৰিম, অৰ্থনীতি হাতত ল'ম, কাৰণ তেওঁলোকে বহুতকেইটা ইকনমি কণ্ট্ৰল কৰে যি ইকনমিত অসমৰ মানুহ নাই। তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে। তেওঁলোকে ভাবে যে ২০ বছৰ পিছত আমি অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম। আৰু তেনেকুৱা হৈছে। ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি, আমাৰ মানুহ ভয়ত থাকে। গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে। চাউথ চালমাৰাত আমাৰ কোনো মানুহ নাই। গতিকে বহুতকেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে। গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে, আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিব লাগে। উজনিৰ অৱস্থাটো ভাল নহয়। উজনিত যদি আপোনালোকে চাই, আজি আমি কালি মোৰ প্ৰেছ কনফাৰেন্সত মই দেখাম আপোনালোকক, তেওঁলোকে আজি আমি ছাৰ্ভে কৰি আছোঁ, গতিকে আহিছে। উজনিৰ উৰিয়াম ঘাটত ৰেংমা ফৰেষ্টত তেওঁলোকে গোটেই ফৰেষ্টখন কাটি তামোলৰ গছ কৰি লৈছে, আৰু সেই তামোলবোৰ ইয়াত আহিলে আমি কওঁ অসমীয়াৰ তামোল। হাজাৰ হাজাৰ তামোলৰ গছ, শাল গছ, চেগুন গছ কাটি হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে তামোল গছ কৰি লৈছে। ঘৰ এটা, কিন্তু এজন মানুহে ২০০-৩০০ বিঘা মাটি দখল কৰি আছে। কালি মই আপোনালোকক ভিডিঅ'টো দেখুৱাম, এতিয়া ইয়াত জেগা নাই, কালি মই ডাঙৰ কৰি দেখাম। আৰু সেই মানুহখিনিক এভিকশ্যন কৰিলে ক'ব লেণ্ডলেছ। তাতে তেওঁলোকে গৈ জমিনদাৰ হৈছে ঢিং আৰু লাহৰি ঘাটৰ পৰা। আৰু যেতিয়া আজি এইটো কাম ৮ বছৰৰ পৰা হৈ আছে, অসমীয়া মানুহে মাতা নাই। প্ৰথম ৫০ জন গৈছিল, এতিয়া ৫,০০০ হৈছে। তাৰপিছত তেওঁলোকে গোলাঘাটৰ আন এটা জেগালৈকে গ'ল। এতিয়া গোলাঘাটৰ পৰা তিতাবৰ যাই পাওঁতে সময় কিমান দিন লাগে, তিতাবৰ গোৱাৰ পিছত মৰিয়নি যাওঁতে কিমান দিন সময় লাগে, আৰু মৰিয়নি গৈ পালে নাজিৰা গৈ পাওঁতে কিমান দিন সময় লাগে। কালি মই আপোনালোকক ভিডিঅ' দেখাম যে নুমলী আমাৰ সৰুপথাৰ সমষ্টিত তেওঁলোকে কেনেকৈ এটা অৰ্থনীতি গঢ়ি তুলিছে। অসমৰ ফৰেষ্ট ধ্বংস কৰি হাজাৰ হাজাৰ বিঘা মাটিত তেওঁলোকে তামোল গছ ৰুই দিছে, আৰু সেই তামোলৰ চুপাৰী আৰু ম্যানমাৰৰ পৰা ভিতৰ দি সোমাই অলপ চুপাৰী লৈহে মিক্স কৰি পঠাই থাকে। এই 3 দিন আমি তাক ইনকুৱাৰী কৰি আছোঁ।